ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা বিশ্বৰ শ্ৰেষ্ঠ 2% বিজ্ঞানীৰ তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে চিপাচাৰ গেডেন গাঁৱৰ ডক্টৰ সাগৰ ভট্টৰাই নামৰ যুৱকজনে। বিগত 5 বছৰে পুনৰ নৱীকৰণ শক্তি বিষয়ত গৱেষণা কৰা কনিষ্ঠতম বিজ্ঞানী সাগৰ ভট্টৰায়ে এই স্বীকৃতি লাভ কৰি গাঁও তথা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। বৰ্তমান IIT গুৱাহাটীত গৱেষক বিজ্ঞানী হিচাপে কৰ্মৰত হোৱাৰ উপৰিও পঞ্জাৱৰ চিটকাৰা বিশ্ববিদ্যালয়ত অতিৰিক্ত শিক্ষক হিচাপে কৰ্মৰত ডক্টৰ সাগৰৰ এই সফলতাৰ বাবে আজি উৎফুল্লিত হৈ পৰিছে গাঁওবাসী। ইফালে অতি পিছপৰা অঞ্চলৰ শিক্ষক টংকৰ প্ৰসাদ ৰায় মাতৃ জৰ্ণা ভট্টাৰায়ৰ সুযোগ্য সন্তান সাগৰ ভট্টাৰায়ৰ এই সফলতাত ঘৰখনত এক আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে। এইটো টপ 2% সাইন্টিষ্ট লিষ্ট যোনটো আহিছে সেইটোত পঢ়াতকৈ বেছি আপুনি কিমান ৰিচাৰ্চ কৰিছে এতিয়ালৈকে, তো সেইটোৰ ওপৰতহে বেছ কৰি আমাৰ ষ্টেনফৰ্ড ইউনিভাৰ্চিটিয়ে প্ৰত্যেক বছৰে যোৱা আগষ্টৰ পৰা এইটো আগষ্টলৈকে টপ যিবিলাক ৰিচাৰ্চাৰ আছে চাইণ্টিষ্ট আছে তেওঁলোকে কিমান কাম কৰিছে সেইটোৰ বেছ হিচাপে লৈ লিষ্টখন ওলাইছে। তো প্ৰত্যেক ৰিচাৰ্চত আপুনি কি যে নতুন নতুন আইডিয়া বা নিউ ইন'ভেশ্যন নিউ টেকন'লজি সেইবিলাক আপুনি সদায় চাই থাকিব লাগিব। যোনটো যেনেকৈ আমাৰ হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি আছে বাহিৰৰ টপ ইউনিভাৰ্চিটি আছে সেইবিলাকৰ চাইণ্টিষ্টবিলাকক আপুনি গুগল স্কলাৰত হওক বা ৰিচাৰ্চ গেট হওক এইবিলাকত ফ'ল' কৰি তেওঁলোকে কেনেকুৱা ধৰণৰ কাম কৰিছে আৰু আমি তাতকৈ আৰু ভাল কিমান কৰিব পাৰোঁ সেইবিলাক আপুনি ডেইলি চাই থাকিব লাগিব। তো IITত অলৰেডি আমাৰ বহুত ফেচিলিটি আছে যি ৰিচাৰ্চ কৰা বা বহুত কম্পিটিশ্যনেল ফেচিলিটি আছে। তো সেইবিলাক আমি ইউজ কৰি বা আমাৰ নিজৰো ঘৰত ৰাতিলৈকে কাম কৰি সেইবিলাক কাৰণেই আজি যোনটো লিষ্টত নাম সন্নিৱিষ্ট হ'বলৈ সক্ষম হৈছে। তো সেইটোৱে মেইন যে আপুনি ডেইলি কামটো কৰি গৈ থাকিব লাগিব। আজিকালি আপুনি জানে ষ্টাডি মেটেৰিয়েলটো মেইনলি অল ছফ্ট কপি মানে PDF হওক বা আপুনি ৰিচাৰ্চ পেপাৰ হওক সেইবিলাক ডাউনলোড কৰি এভৰি ডে আপুনি চাব লাগিব নিউ কি হৈ আছে পৃথিৱীত। যেনেকৈ যোৱা কেইবছৰমান আগলৈকে যোনটো ছ'লাৰ আছে সেই ছ'লাৰটো আমি নিউ টেকন'লজি বঢ়াই যোনটো অৰ্গেনিক ছ'লাৰ বনাবলৈ চেষ্টা কৰি আহিছোঁ যোৱা 3-4 বছৰে। তো আমি সক্ষম হৈছোঁ তাত। তো সেইবিলাক আমি চাই থাকিব লাগিব নতুন কেনেকুৱা ধৰণে আগবাঢ়িলে আমি নিউ ইনফৰ্মেশ্যন বা নিউ কণ্ট্ৰিবিউশ্যন পৃথিৱীক আমি দিব পাৰিম সেইটোৱে মেইন। তো সেইখিনি নিশ্চয় ভাল লাগিব কাৰণ আপুনি এই পাৰ্টিকুলাৰ লিষ্টত আহিবলৈ আপুনি যিমান ডাঙৰ ইউনিভাৰ্চিটি হওক বা যিমান বাহিৰৰ প্ৰফেচাৰ হ'লেই নহ'ব সেইটোত আপুনি কাম কৰি যাব লাগিব। যোৱা আগষ্টৰ পৰা এইটো আগষ্টলৈ মোৰ 58টা পাব্লিকেশ্যন হৈছে যোনটো এই হিউজ থিং বিকজ PhDটো আপুনি 2-3টাহে পাব্লিছ কৰে 3-4 বছৰ। তো সেইকাৰণে ভাল লাগিছে। চিপাচাৰৰ পৰা আসলামউদ্দিন আহমেদৰ ৰিপৰ্ট NA ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।